হয় এজন ডকাইত হয় তেনেকৈ মানুহ যদি আতিথ্য দি পেলাই পুলিচ প্ৰশাসনে যদি ৰাখি থৈছে আমাৰ কাৰণে আমি আত্মহত্যা কৰিলে নৰখাটোকে হয় নৰখা ইমান কাষতে বাইদেউ এটা কথা কওঁ ইমান কাষতে আমাৰ ছয়দুৱাৰ ব্লকৰ বিঅ' ছাৰ আছে তেখেতে ইমান ধুনীয়াকৈ ব্লকখন চলাই আছে কিন্তু এখেতৰ অৱস্থা চাওকচোন এখেতৰ কৰ্মকাণ্ড চাওকচোন আপোনালোকে কথা শুনিছে আপুনি বাইদেউ বাক্সা জিলাৰ বৰমা ভৱানীপুৰ শিক্ষাখণ্ডত অতি কুকৰ্মেৰে কাৰ্যকাল আধাতে এৰি শাস্তিমূলক বদলি সূত্ৰে বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক খণ্ড শিক্ষা বিষয়া হিচাপে অহা শিক্ষা বিষয়া মিলন দাসে যোৱা ছমাহে বিহালীৰ শিক্ষক সমাজক বিভিন্নভাৱে মানসিক নিৰ্যাতন কৰি আহিছে সৰু এটা ভুলৰ বাবে তেখেতে বিভিন্ন ধৰণৰ মানসিক আতিশায্য চলাই আহিছে পুৰুষ শিক্ষক মহিলা শিক্ষক উভয়কে অৱশ্য গালি গালাজ কৰি তেওঁক সাংঘাতিকভাৱে মানসিকভাৱে তেওঁ হাৰাশাস্তি কৰি আহিছে এই মানসিক হাৰাশাস্তিৰ ফলত আজি মায়া উপাধ্যায় বাইদেউৰ দৰে এগৰাকী সৎ প্ৰধান শিক্ষয়িত্ৰী আজি মৃত্যু হ'ল অৱশ্যে মৃত্যু নহয় এয়া শিক্ষা বিষয়া মিলন দাসে মায়া উপাধ্যায়ক হত্যা কৰিছে এই হত্যাৰ আমাক বিচাৰ লাগে আমি বিহালীৰ শিক্ষক সমাজে ইয়াৰ ন্যায় বিচাৰিছোঁ এই ন্যায়ৰ দাবীত আজি এই সমজিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত বিহালীৰ শিক্ষক সমাজ আমি সমবেত হৈছোঁ আমি বিশ্বনাথ জিলা প্ৰশাসন পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে ইতিমধ্যে তেখেতে বাক্সা বৰমা ভৱানীপুৰত মনমত মাথৰ দৰে একাউণ্টেণ্টক হত্যা কৰি আহি পুনৰ বিহালীত মায়া উপাধ্যায়ৰ দৰে শিক্ষকক হত্যা কৰা এই মিলন দাসক চাকৰিৰ পৰা ছাছপেনশ্যন নহয় তেখেতক চাকৰিৰ পৰা খেদি দিব লাগে আৰু যাৱজ্জীৱন কাৰাদণ্ড দি দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু মায়া উপাধ্যায়ৰ দৰে মনমত নাথৰ দৰে যাতে কোনো শিক্ষকে এনে আতিশায্যৰ বলি হৈ মৃত্যুক সাৱটি ল'ব লগা নহয় তাৰ বাবে আমি জিলা প্ৰশাসন পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি বিহালীৰ শিক্ষক সমাজে অসমৰ টেট শিক্ষক তথা শিক্ষক সমাজৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি বিহালীৰ শিক্ষক সমাজে অনুৰোধ জনাইছোঁ এই চিৰিয়েল কিলাৰ শিক্ষা বিষয়া মিলন দাসক এই হত্যাকাৰী মিলন দাসক চাকৰিৰ পৰা খেদি দিব লাগে তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে এই আহ্বান আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ তেখেতে কালি ঘটনাটো অতি দুখজনক বাইদেউ এগৰাকী অমায়িক ব্যক্তি আছিলে যিয়েই নহওক তেওঁ অমায়িকে হওক যিয়ে হওক মানুহৰ দুখ থাকিলেও মানুহৰ হয় কিন্তু যিটো আমাক কৰিলে আচলতে তেখেতে এগৰাকী দুগৰাকী নহয় আমাৰ প্ৰতিগৰাকী শিক্ষককে তেওঁ আচলতে হত্যা কৰিছে তেওঁ আমাক মানসিকভাৱে হত্যা কৰিছে বাইদেউ আজি শাৰীৰিকে আমাৰ মাজৰ পৰা গৈছে কিন্তু তেওঁ আচলতে আমাক মানসিকভাৱে হত্যা কৰিছে আৰু তেওঁৰ মুখত কালপ্ৰিট ট্ৰেন্সফাৰ দিম এৰেষ্ট কৰাম এই কথাখিনি তেওঁৰ অনবৰত আমাক প্ৰতিদিনে আমাক কয় যিটো কাৰণে আমি কোনো দিনে আচলতে শান্তিৰে এদিনো ক্লাছ কৰিবলৈ আমি পোৱা নাছিলোঁ কোনো দিনে আমি মোক পাৰ্চনেলি আচলতে 500 মানুহৰ আগত ফিল্ডত ল'ৰা ছোৱালীৰ আগত গাৰ্জেনৰ আগত মোক যথেষ্ট অপমান কৰি কালপ্ৰিট বুলি কৈছিলে আৰু তেখেতে কৈছিলে যে কাৰ্বি আংলঙলৈ ট্ৰেন্সফাৰ দিব লাগে অথচ মোৰ কোনো দুখ নাছিলে আমাৰ বিদ্যালয়ৰ বেলেগ এটা ঘটনাৰ কাৰণে মোক পাৰ্চনেলি তেখেতে তেনেকৈ কৈছে অকল মোক বুলি নহয় আচলতে আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষককে তেখেতে কৰিছিলে কিন্তু মোক মানে বহুত বেয়াকৈ কৈছিলে যিখিনি কাৰণে মই বহুদিনে ক'ব পৰা নাছিলোঁ আৰু এনেকুৱা ধৰণৰ মই পদক্ষেপ নল'লোঁ মোক বহুতে আগুৰি থাকিলে কাৰণে কিন্তু বাইদেৱে আজি বাধ্য হ'ল এইটো পদক্ষেপ ল'বলৈ আমিতো মইতো যাৱজ্জীৱন কাৰাদণ্ড বিচাৰোঁ যাৱজ্জীৱন কাৰাদণ্ড হওক তেওঁ যাতে এনেকুৱা ধৰণৰ আৰু কোনো ধৰণৰ হত্যা কৰিব নোৱাৰে আৰু আমাক এখন নিকা আমি ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে এখন নিকা সমাজ লাগে আমাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত